নমস্কাৰ ৰাইজসকল। এইফালে গাঁৱতে আমাৰ পেহা সম্বন্ধীয় পেহা এজনৰ মাজু ল'ৰাটোৰ মানে বিয়া, তাকে আমি আহিলোঁ। গধূলি ভাত পানী খাই আৰু অকণমান ৰভা বনোৱা চাই যাওঁ আৰু শাক পাচলি অকণমান দুই এটা কাটি থৈ যাওঁ বুলি আহিলোঁ। গাঁৱৰে কেইগৰাকীমান মহিলা মিলি। এইফালে দেখিছেনে গৃহস্থৰ লগতে আৰু আলহীও আছে বাৰু। কেনেকৈ ভাত খাই আছে মোক ভিডিঅ'টো কেমেৰাটোক লৈ অহা দেখি তাই মানে হাঁহিছে আৰু। এইবোৰ আলহীও আহিলে দুই এদিন আগতে, দূৰৰ আলহীবোৰ সকলোৱে মিলি মানে ভাত খাইছে। এয়া পাছফালে আকৌ সেয়া বিয়াৰ কাৰণে চাউলৰ বস্তা ৰেডি কৰি থৈছে। এইফালে ডেকা ল'ৰাসকলে গাঁৱৰ মিলি পেলাই ৰভা বনোৱাত লাগি আছে। আমি এইফালে আহি পেলাই তামোল চালি খাই এইফালে নহৰু পিঁয়াজ কটাত লাগি গ'লোঁ আৰু আলুবোৰ বাকলি গুচাই থৈ যাম কৈছিলোঁ, মানে ক'লা পৰি যাব আৰু ভালকৈ নিসিজিব নেকি বুলি গুচাব নিদিলে গৃহস্থই। তাকে আদা নহৰুবোৰকে অকণমান গুচাই থৈ যাওঁ বুলি যিমান পাৰোঁ গুচাইছোঁ আৰু। এইফালে ল'ৰাসকলে লাগি আছে। এই পেহাহঁতৰ যে ডাঙৰ ল'ৰাটোৰ বিয়াটো পিঁয়াজখিনি মই অকলে ফালিবলৈ পালোঁ। বাকলিখিনি গুচাই থৈছিলে বাৰু, ফালোঁতে মই অকলে ফালিলোঁ। এয়া অলপ অলপকৈ হৈছেগৈ আৰু ৰভা। টেণ্ট হাউচৰ পৰা বস্তুবোৰ আনিছে, কিন্তু বনাওঁতে গাঁৱৰ ডেকাসকলে মিলি পেলাই বনাইছে। এইফালে আকৌ আমাক চাহ দিছিলে। কিনো চাহ খাবি, ভাত পানী খাই আহিছোঁ, সেইকাৰণে চাহ নাখালোঁ আৰু। চেনি চাহ এখন খাই ল'লে পেটহে বেয়া হ'ব, কাইলৈ বিয়া খাবলৈ আছে, সেইকাৰণে নাখাওঁ আৰু বুলি ক'লোঁ আৰু। ধেমালিকৈ কৈছোঁ দেই। এইফালে অকণমান কেমেৰাটো নিজে উঠি লৈছোঁ। এইবোৰ হৈছেগৈ আৰু গুচাই মেলি এইবোৰ কৰি মেলি আমি এয়া সখী আনিবলৈ গ'লোঁ। গাঁৱতে ওচৰতে মানে এইগৰাকী যে দেখিছে ৰঙা চুৱেটাৰ পিন্ধা, এইগৰাকী মোৰ সম্বন্ধীয় মামীয়ে হয়। মামী ল'ৰাটোৰ বিয়াত এই পেহী ল'ৰাটোৱে মানে সখী হৈছিলে। এইবাৰ পেহী ল'ৰাটোৰ বিয়াত সিহঁতক সখী আনিবলৈ গৈছে। ওচৰতে, বেছি দূৰ নহয় আৰু মানে। সেইকাৰণে আমি সকলোৱে ঘৰতে পৰিধান কৰা কাপোৰ সাজপাৰকে পিন্ধি আহিলোঁ, বেছি দূৰ নহয়। এইফালে আৰু আমি এতিয়া সকলোৱে ধেমালি কৰি এনেকৈ দৰাৰ সখীয়েকক আদৰি পেলাই আনিবলৈ গৈছোঁ সকলোৱে। বাটটোত আনোতেও আমি এনেকৈ সকলোৱে ধেমালি কৰি বোৱাৰীসকলে গান গাই নাচি বাগি আহিছোঁ আৰু আনন্দ কৰি। বাটটো বহুত দূৰ যে, ইমান দূৰৰ পৰা আহিছে, ভাগৰ লাগিছে নহয়। দিয়া কাটি দিলোঁ, কুমলীয়া নাখালি মই। কৃষ্ণ এগৰাকী এতিয়াহে খাব পাইছিলোঁ ন, তাকো শুয়ে পুলে পোহৰ নাই পোৱা। এইফালে আমি এতিয়া আহি পাই গ'লোঁ দৰাৰ পদূলিমুখ। এতিয়া দৰা সখীয়েকক দৰা ভনীয়েকে ভৰি ধুৱাই আদৰি নিব। এই নবৌকে তামোল পাণ লৈ আছে। এতিয়া সিহঁতক ইয়াতো নানা কিচিমৰ মানে ধেমালি কৰিব, চাই থাকিবচোন আপোনালোকে।
এতিয়া এইফালে মেহেন্দি অঁকা পৰ্বই গাঁৱৰে ছোৱালীকেইজনী আৰু আমাৰ ছোৱালীও আৰু গাঁৱৰে এজনী ছোৱালী এনেকৈ 2-3জনী মানে মিলি সলা বদলাকৈ মেহেন্দিবোৰ আঁকিছে আৰু এনেকৈ আমাৰ ছোৱালীও এনেই নতুনকৈ আঁকিবলৈ শিকি আছে এনেকৈ আঁকিছে তথাপিতো ভালেই দেখিছোঁ বাৰু এয়া এতিয়া একেবাৰে শেষত পাছফালে আহিছোঁ এয়া মানুহবোৰে মানে মাছ দিয়া হ'ব বিয়াত এই মাছবোৰ অকণমান ফ্ৰাই কৰি থৈছে কাইলৈ অলপ সোনকালে হ'বলৈ এতিয়া আৰু 12টা বাজিলে আমি ঘৰলৈ যাওঁগৈ কাইলৈ মানুহজনকো মানে ৰান্ধনিৰ দায়িত্ব দিছে আমিও কিছুমান কামত দায়িত্ব দি থোৱা আছে কাইলৈ সোনকালে আহিব লাগিব 12টা বাজিলে যিহেতু মানুহজনেও আমাৰ কামৰ পৰা এইমাত্ৰ আহি সোমাইছেহিয়ে ঘৰত ভাত পানী খাই মই আকৌ এবাৰ আহিলোঁ এতিয়া আৰু যাওঁগৈ 12টা বাজিলে আপোনালোকে ভিডিঅ'বোৰ চাই কেনে পালে বাৰু ধেমালিবোৰ চাই কেনে পালে জনাবচোন আমাৰ ইয়াত এনেকৈ চলে মানে আপোনালোকৰ ফালে কেনেকৈ কৰে ক'বচোন কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব দেই আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই